নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। কেন্দ্ৰীয় চৰকাৰৰ চাকৰি IISc বেংগলুৰুত কেইটামান পদ মুকলি হৈছে, যিকেইটা হৈছে এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, আৰু ইয়াৰ কাৰণে আমাৰ অসমৰ ল'ৰা ছোৱালীও এপ্লাই কৰিব পাৰে। তো ভিডিঅ'টোত গম পাব কি কি কোৱালিফিকেশ্যন বিচৰা হৈছে তথা কিদৰে এপ্লাই কৰিব লাগিব বা ইয়াৰ চিলেকশ্যন প্ৰক্ৰিয়া কেনেকুৱা হ'ব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আগন্তুক অসম পুলিচ বা অন্যান্য এক্সামৰ কাৰণে আপোনালোকে আমাৰ ৱেবছাইট assamgkquiz.com ভিজিট কৰিব। ইয়াতে সকলোবিলাক কুইজ অসমীয়াতে দিব পাৰিব, তাৰোপৰি ইংলিছ কুইজো আছে আৰু লগতে জব আপডেটো পাই থাকিব আপোনালোকে ইয়াতে। তো এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো। তো চাওক, এইটো সৰ্বভাৰতীয় ভেকেঞ্চি হয়। ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্সৰ ফালৰ পৰা এই ভেকেঞ্চিটো আহিছে আৰু ইয়াতে মুঠ 85টা এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পদ মুকলি হৈছে। 11 তাৰিখে এই ভেকেঞ্চিটো মুকলি হৈছিলে আৰু ইয়াৰ কাৰণে অনলাইন আবেদন বৰ্তমান লৈ থকা হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 7 নৱেম্বৰ 2020। তো চাওক, আনৰিজাৰ্ভত 37টা আছে, OBCত 22টা, SCৰ 13টা, STৰ 5টা আৰু EWSত 8টা আছে। তাৰোপৰি 4টা পোষ্ট ইয়াৰে PWD কেণ্ডিডেটৰ কাৰণে সংৰক্ষিত আছে। ইয়াতে শিক্ষাগত অৰ্হতা বিচাৰিছে বেচেলৰ ডিগ্ৰী উইথ মিনিমাম 50% মাৰ্ক। বেচেলৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব আৰু যিকোনো বেচেলৰ ডিগ্ৰী আৰ্টছ, ছায়েন্স, কমাৰ্চ, ইঞ্জিনিয়াৰ আৰু মিনিমাম 50% মাৰ্ক কিন্তু আপোনাৰ থাকিব লাগিব আৰু লগত কম্পিউটাৰ নলেজটো মাষ্ট বি, আজিকালি সকলোতে লাগে। আৰু ইয়াৰ বয়সৰ ঊৰ্ধ্বতম সময়সীমা দিছে 26 বছৰ। যদি আপুনি OBC হয় তেনেহ'লে 3 বছৰ অৰ্থাৎ 29 বছৰলৈকে পাৰিব আৰু SC ST হ'লে 31লৈকে পাৰিব, আৰু যদি আপুনি PWD কেণ্ডিডেট তেনেহ'লে 36 বছৰ পৰ্যন্ত ইয়াতে এপ্লাই কৰিব পাৰিব। তো প্ৰথমতে ইয়াতে দৰমহাৰ নিৰিখটো চাওক, লেভেল 3 দিছে, বেচিক পে ইয়াতে 21,700 হ'ব আৰু ইয়াৰ চিলেকশ্যন প্ৰক্ৰিয়াটো হ'ব এটা ৰিটেন টেষ্ট হ'ব আৰু ৰিটেন টেষ্টত 80% ৱেইটেজ দিয়া হ'ব আৰু লগতে আপোনাৰ যিটো একাডেমিক পাৰফৰ্মেঞ্চ আছে, অৰ্থাৎ বেচেলৰ ডিগ্ৰীত যি ধৰণৰ নম্বৰ পাইছে তাৰে ওপৰত ভিত্তি কৰি 20% মাৰ্ক অনা হ'ব এই চিলেকশ্যন প্ৰক্ৰিয়ালৈকে। তো ইয়াৰ কাৰণে এপ্লাই কৰোঁতে কিন্তু এপ্লিকেশ্যন ফিটো অকণমান বেছি ৰাখিছে। জেনেৰেল আৰু OBC 800 পে' কৰিব লাগিব আৰু যদি আপুনি ছোৱালী হয় বা SC ST PWD বা এক্স ছাৰ্ভিচমেন কেণ্ডিডেট হয় তেনেহ'লে আপুনি ইয়াতে 400 টকা পে' কৰিলেই হৈ যাব। তো ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যনত আছে আপুনি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, অৰ্থাৎ ভাৰতবৰ্ষৰ সকলো ঠাইৰ পৰা কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰে। এপ্লাই কৰোঁতে আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। IISc ৰিক্ৰুটমেণ্ট পৰ্টেল যিটো আছে, এই সকলোবিলাক লিংক আপোনালোকে আমাৰ ৱেবছাইট assamjobsnews.in পাব। মই ডেছক্ৰিপশ্যনত সকলো লিংক দি দিছোঁ। তো ইয়াতে এপ্লাই কৰাৰ আগতে আপোনালোকে ভালদৰে এইটো চেক কৰি ল'ব লাগিব যে ইয়াৰ ৰিটাৰ্ণ টেষ্টটো আপোনালোকে বেংগলুৰুলৈকে দিব যাব পাৰিব নে নোৱাৰে। তো কিছুমান বন্ধু বান্ধৱী হয়তো আছে যিসকলে পাৰিবও পাৰে। তো ইয়াতে চাওক, নিজৰ খৰচতে আপোনালোকে যাব লাগিব, কোনো ধৰণৰ খৰচ IIScৰ ফালৰ পৰা প্ৰভাইড নকৰে। তো এইটো যিহেতু সৰ্বভাৰতীয় পোষ্ট আপোনালোকক কোৱাটো প্ৰয়োজন আছিলে, তো সেইকাৰণে মই ভিডিঅ'টো আগবঢ়ালোঁ। আৰু ইয়াৰ যিটো এক্সামৰ লেভেল হ'ব, অৰ্থাৎ এক্সামত পেপাৰৰ লেভেলটো 10+2 লেভেলৰ হ'ব, অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী লেভেলৰ হ'ব বা CHSL লেভেলত যিবিলাক প্ৰশ্ন আহে SSCৰ তেনেকুৱা ধৰণৰ প্ৰশ্ন ইয়াতে আপোনালোকে দেখিবলৈ পাব। চিলেবাছটো দিয়া আছে ইয়াতে। তো আপোনালোকে আৰু আগন্তুক আমাৰ অসমৰ বিভিন্ন এক্সামৰ কাৰণে ইবুক কেইখন কিনিব পাৰে, মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ। 1000 অসমীয়া জিকেৰ এখন কিতাপ আছে যিখনৰ দাম মাত্ৰ 40 টকা, সেইখন আপোনালোকে সোনকালে কিনি ল'ব। ধন্যবাদ।